নমস্কাৰ গ্ৰহণ কৰিব। মই সকলো ৰাজনীতিবিদসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই বিশেষকৈ সকলো ৰাজনীতিবিদসকললৈকে মই এটি প্ৰাৰ্থনা জনাব বিচাৰিছোঁ যে অলপ আগতেই অসম চৰকাৰে যিটো সিদ্ধান্ত লৈ থৈছে, অৰ্থাৎ 2006 চনত পিছত খোলা বিদ্যালয়সমূহ প্ৰাদেশিকৰণ আওতাৰ পৰা বাহিৰত থকা বিদ্যালয়সমূহ বন্ধ কৰাৰ কথা চিন্তা কৰিছে। গতিকে সেই কথাটোৰ ওপৰত আপোনালোকে অকণমান চালি জাৰি চাব। সেই কথাটোৰ ওপৰত মই বেছ কৰি কথাটো ক'ব বিচাৰিছোঁ। মই অৱশ্যে এখন হাইস্কুলত আছোঁ। এই হাইস্কুলৰ বিষয়ে মই অকণমান আপোনালোকক জনাব বিচাৰিছোঁ। এখন হাইস্কুল অৱশ্যে 6-7 বছৰ, এখন হাইস্কুল সম্পূৰ্ণ হ'বলৈ 6-7 বছৰ লাগে। এখন হাইস্কুল ষ্টাব্লিছ হ'বলৈ 6-7 বছৰ সম্পূৰ্ণভাৱে লাগে। প্ৰথম ষ্টাব্লিছ বুলি ক'লে, স্থাপন কৰা বুলি ক'লে, আগত যিটো স্থাপন কৰাৰ ছিষ্টেমটো হৈছে ক্লাছ 8 পাৰ্মিশ্যন এণ্ড ৰিকগনিশ্যন। ক্লাছ 8 পাৰ্মিশ্যন এণ্ড ৰিকগনিশ্যনটোৱে হৈছে প্ৰথম সেইটো ষ্টাৰ্টিং পইণ্টটো। সেই ষ্টাৰ্টিং পইণ্টটোত যদি ক্লাছ 8 পাৰ্মিশ্যন যদি নাপায়, চৰকাৰে যদি সেইটো অথৰাইজ যদি নিদিয়ে, তেতিয়া ক্লাছ 9 পাৰ্মিশ্যন এণ্ড ৰিকগনিশ্যন নাপায়। ইয়াৰ পিছত ক্লাছ 9 পাৰ্মিশ্যন এণ্ড ৰিকগনিশ্যন পায়। ইয়াৰ পিছতহে ক্লাছ 10 পাৰ্মিশ্যন এণ্ড ৰিকগনিশ্যন বা অৰ্থাৎ এফিলিয়েশ্যন পায়। গতিকে বহুত পৰ্যায়টো 6-7 বছৰ লাগিবলগীয়া পৰ্যায়। গতিকে মই যিটো বিদ্যালয় এখনত আছোঁ, সেই বিদ্যালয়খনৰ নাম মই ক'ব বিচৰা নাই। সেই বিদ্যালয়খন হৈছে 1993 চনতে স্থাপন কৰা বিদ্যালয়। বিশেষ কাৰণবশতঃ, অৰ্থাৎ প্ৰধান শিক্ষকৰ কিবা অসুবিধাৰ সজুহাতত সেই বিদ্যালয়খন সময়মতে চৰকাৰী কাম কাজসমূহ সমাপন কৰিব নোৱাৰিলে। অৰ্থাৎ 1998 চনত 8 ৰিকগনিশ্যন এণ্ড পাৰ্মিশ্যন লৈ থোৱা হ'ল। কিন্তু ইয়াৰ পিছতো সি প্ৰধান শিক্ষকৰ সজুহাততে সেই বিদ্যালয়খন, অৰ্থাৎ 2007 চনতহে সেই বিদ্যালয়খন 9 পাৰ্মিশ্যন লোৱা হ'ল। 2007 চনত 9 পাৰ্মিশ্যন লৈছে। তাৰপিছত 2009 চনত 10 এফিলিয়েশ্যন হৈছে। গতিকে সেই বিদ্যালয়খন 2006 চনৰ পিছততো খোলা বিদ্যালয় নহয়। এইখন বিদ্যালয় 2006 চনত আগতেই স্থাপন কৰা বিদ্যালয়। এনে বিদ্যালয় জাষ্ট মই এটা উদাহৰণহে মোৰ বিদ্যালয়খনৰ কথাহে কৈছোঁ। কিন্তু অল অসমত সেইখিনি বিদ্যালয়, এনেধৰণৰ বিদ্যালয় আছে। সেই বিদ্যালয়সমূহক, সকলো বিদ্যালয়সমূহকে মই সামৰি ল'বলৈ আপোনালোকক অনুৰোধ জনাইছোঁ। যি আগন্তুক ইলেকশ্যনৰ পিছত যি চৰকাৰেই নহওক কিয়, কংগ্ৰেছেই হওক, বিজেপিয়ে হওক, যিয়ে হওক, AJPয়ে হওক, যিয়ে হওক, যি চৰকাৰেই নহওক কিয়, আপোনালোকক মই সেইটোৱেই অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে সেই বিদ্যালয়সমূহক যাতেই যেন ৰাইজে খোলা বিদ্যালয়সমূহক বন্ধ কৰাৰ উপক্ৰমৰ কথা চিন্তা নকৰিব। ৰাইজে খোলা বিদ্যালয়সমূহ আপোনালোকে জীৱিত কৰাৰ কথাহে আপোনালোকে চিন্তা কৰিব। ৰাইজে বিদ্যালয় খুলিছে প্ৰয়োজন সাপেক্ষে। এইখন মই থকা বিদ্যালয়খনৰ কথাটো কৈছোঁ। মই থকা বিদ্যালয়খন যিটো অঞ্চলত অৱস্থিত, চাৰিওফালে নদী, দ্বীপ নিচিনা, দ্বীপৰ মাজত থকাৰ দৰে চাৰিওফালে য'ত বিদ্যালয় প্ৰাদেশিকৰণ আছিল, 2খন বিদ্যালয় প্ৰাদেশিকৰণ হৈছিল 2013 চনত। সেই বিদ্যালয়সমূহ 7 কিলোমিটাৰ 6 কিলোমিটাৰ ইমান ডিষ্টেঞ্চত আছে। গতিকে মই যিটো বিদ্যালয়ত আছোঁ, সেইখন বিদ্যালয় এইখন অঞ্চলত থকাৰ প্ৰয়োজন আছে। ৰাইজে প্ৰয়োজন আছে কাৰণে ৰাইজে এইখন বিদ্যালয় স্থাপন কৰা হ'ল। গতিকে এনেধৰণৰ বিদ্যালয় বহুত আছে। গতিকে সেইসমূহ বিদ্যালয়ক আপোনালোকে বিভাগীয় কৰ্তৃপক্ষসকলক ভালদৰে চালি জাৰি চাই আপোনালোকৰ ৰাজনীতিবিদসকলৰ জৰিয়তেই সেইসমূহ বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ ব্যৱস্থা যাতেই যেন আগন্তুক ইলেকশ্যনৰ পিছত আপোনালোকে সেই ব্যৱস্থা হাতত ল'বৰ কাৰণে আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ। চৰকাৰে কৈছে কি, বিগত চৰকাৰে কৈছিল যে ৰাইজে খোলা বিদ্যালয়সমূহ বন্ধ কৰা হ'ব। চৰকাৰেহে প্ৰয়োজন সাপেক্ষে বিদ্যালয় খুলিব। ৰাইজে দৰখাস্ত দিব লাগে। ৰাইজে বিচাৰিলে চৰকাৰেহে নিজে বিদ্যালয় খুলিব। গতিকে সেই কথাৰ ওপৰত বেছ কৰি মই সেইটোৱে ক'ব বিচাৰোঁ
ঠিক আছে, চৰকাৰে আপোনালোকে বিদ্যালয় খুলিব, কিন্তু তাত ৰাইজে প্ৰয়োজন সাপেক্ষে বিদ্যালয়খন খোলা আছেই, সেই বিদ্যালয়খনক কিয় বন্ধ কৰিব বিচাৰে? বন্ধ কৰাৰ পিছত আকৌ নতুনকৈ আপোনালোকে তাত বিদ্যালয় খুলিব বিচাৰে, ইয়াৰ কাৰণ কি হ'ব পাৰে? গতিকে আপোনালোকক সেইটোকে মই অনুৰোধ জনাব বিচাৰিছোঁ, সেই বিদ্যালয়সমূহ ভাগে থাকিবলৈ দিয়ক। আপোনালোকে সেইসমূহ বিদ্যালয় চৰকাৰীকৰণ কৰি দিয়ক। যিহেতু ৰাইজে প্ৰয়োজন সাপেক্ষে সেইখন বিদ্যালয় খোলা হৈছে, কিন্তু হয় 2006 চনত যদি নতুনকৈ বিদ্যালয় খোলা আছে, সেইসমূহ বিদ্যালয় আপোনালোকে বন্ধ কৰক, তাত আমাৰো বাধা নাই। কিন্তু যিসমূহ বিদ্যালয় বৰ্তমানলৈকে 2011 চনলৈকে প্ৰাধিকীকৰণ কৰা হ'ল, প্ৰাধিকীকৰণ নহয়, এফিলেশ্যন কৰি থোৱা আছে, সেইসমূহ বিদ্যালয় আপোনালোকে বন্ধ কৰাৰ কথা চিন্তা নকৰিব। সেইসমূহ বিদ্যালয় আপোনালোকৰ আমোলাৰ জৰিয়তেই, চৰকাৰী আমোলাৰ জৰিয়তেই, ডিপাৰ্টমেণ্টৰ বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তেই সেইসমূহ বিদ্যালয় এফিলেশ্যন কৰা হ'ল। গতিকে আপোনালোকে সম্পূৰ্ণ চৰকাৰীকৰণ কৰিব পৰা ব্যৱস্থা আপোনালোকে কৰি থৈ দিছে। গতিকে সেইসমূহ বিদ্যালয় কিয় আপোনালোকে পুনৰ এতিয়া বন্ধ কৰাৰ কথা চিন্তা কৰিছে? কিন্তু ইয়াৰ পিছত বিদ্যালয় ক'তো খোলা বিদ্যালয় দেখাও নাইও সম্ভৱত। গতিকে আপোনালোকক সেইটোৱে ক'ব বিচাৰোঁ, আপোনালোকে মনত ৰাখিব, সেইসমূহ বিদ্যালয় বন্ধ নকৰিব, সেইসমূহ বিদ্যালয় আপোনালোকে চৰকাৰীকৰণ ব্যৱস্থা হাতত ল'ব। সেইসমূহ বিদ্যালয় সম্ভৱ ক'ৰবাত হয়তো বিদ্যালয় ওচৰে পাঁজৰে যদিহে আছে, তেন্তে য'ত বিদ্যালয়খন থকা দৰকাৰ, যিটো অঞ্চলত থকা দৰকাৰ, সেই অঞ্চললৈকে আপোনালোকে শ্বিফটিং কৰক এইখন বিদ্যালয়। কিন্তু বিদ্যালয়খন বেষ্ট স্কুল হিচাপে কোনোবা এটা বিদ্যালয় প্ৰাধিকীকৰণ বিদ্যালয়ত যোগ নিদিব। সেইখন বিদ্যালয় প্ৰাধিকীকৰণ বিদ্যালয়বিলাকত যোগ নিদি, য'ত বিদ্যালয়খন প্ৰয়োজন আছে, যিটো অঞ্চলত বিদ্যালয়খন প্ৰয়োজন আছে, সেইখন অঞ্চললৈকে আপোনালোকে শ্বিফটিং কৰি দিয়ক। আৰু সেইখন বিদ্যালয়ত কৰ্মৰত সকলো শিক্ষক কৰ্মচাৰীসকলক আপোনালোকে প্ৰাধিকীকৰণৰ ব্যৱস্থা কৰক। গতিকে আপোনালোকক সেইটোকে অনুৰোধ জনাব বিচাৰিছোঁ, সেই বিদ্যালয়সমূহ আপোনালোকে বন্ধ নকৰিব। বাৰম্বাৰ আপোনালোকক কাবৌ কৰিছোঁ। সেই বিদ্যালয়সমূহৰ কথা, শিক্ষকসকলৰ কথা এবাৰ হ'লেও আপোনালোকে চিন্তা কৰি দিব। সেই শিক্ষকসকল আজি 15 পৰা 20 বছৰ ধৰি, 30 বছৰ ধৰি কি ধৰণে জীৱন কটাই আহিছে। এওঁলোকৰো এটা পৰিয়াল আছে, এওঁলোকৰো এটা পেট আছে, এওঁলোকৰো ল'ৰা ছোৱালী আছে, এওঁলোকৰো এটা মন আছে। কিন্তু এওঁলোক যে ধৈৰ্য সহকাৰে বিনা বেতনে 15 পৰা 20 বছৰ ধৰি ৰাইজক সেৱা কৰি আছে, ৰাইজৰ ল'ৰা ছোৱালীক, দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক, অৰ্থাৎ মানৱ সম্পদ গঢ়াত এওঁলোকে কৰ্মৰত, মানৱ সম্পদ গঢ়ি আছে, এওঁলোকে শিক্ষাদান দি আছে, শিক্ষাৰ পোহৰ বিলাই আছে। গতিকে এওঁলোক কি বেয়া কৰ্ম কৰিছে নেকি? এওঁলোক কিবা মূল সুঁতিলৈ আহিব পৰা কণ্ডিশ্যন, বেলেগ প্ৰব্লেম আছে নেকি? এওঁলোকৰ মূল সুঁতি কি হ'ব? আপোনালোকে সশস্ত্ৰ বাহিনীসমূহক, অৰ্থাৎ আলফাই হওক বা যিকোনো সশস্ত্ৰ বাহিনীসমূহক আপোনালোকে মূল সুঁতিলৈ ঘূৰি আহক বুলি আপোনালোকে প্ৰাৰ্থনা জনায়। তেনেহ'লে শিক্ষকসকলক কি মূল সুঁতি দিব আপোনালোকে? সেই ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলক আপোনালোকে কি মূল সুঁতি দিব? গতিকে মই অনুৰোধ কৰিব বিচাৰিছোঁ, এই শিক্ষকসকল মানৱ সম্পদ গঢ়ি আছে, এই শিক্ষকসকল শিক্ষাৰ পোহৰ বিলাই আছে। গতিকে এওঁলোকৰো নিশ্চয় অধিকাৰ আছে, আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ অধিকাৰ আছে, কাবৌ কৰাৰ অধিকাৰ আছে। গতিকে সেইসমূহ শিক্ষকসকলক আপোনালোকে উপকৃত কৰাওক। এওঁলোকৰ জীৱন আজি 15-20 বছৰ ধৰি এওঁলোক আধা বয়স গুচি গ'ল। কিছু সংখ্যক
শিক্ষাগুৰুৱে বিনা বেতনে গোটেই জীৱন পাৰ হৈ ৰিটায়াৰ হ'বলৈ হ'ল, এওঁলোকে এটা ফুটা কৰিও নোপোৱা হ'ল। আৰু এটা কথা, আগৰ চৰকাৰখন যিটো ফাইনেন্সিয়েল এছিষ্টেণ্ট বুলি FAৰ ব্যৱস্থা কৰা হৈছিল, সেই FAক কিয় বন্ধ কৰা হ'ল, সেই কথাটো আপোনালোকে লক্ষ্য কৰক। তেনেধৰণৰ স্কিম অন্য ধৰণে বহুত আপোনালোকে উলিয়াই স্কিম বনাই আপোনালোকে টকা বিতৰণ কৰি আছে। আত্মসহায়ক গোটক দিছে বা অন্যান্য ইণ্ডিভিজুৱেল স্কিম বনাই আপোনালোকে 50,000, 30,000, 40,000 তেনেধৰণৰ স্কিম দিছে। গতিকে সেই স্কিমৰ জৰিয়তে বা তেনেধৰণৰ স্কিম সেই ভেঞ্চাৰ স্কুলৰ কাৰণে আপোনালোকে প্ৰস্তুত কৰি উলিয়াব নোৱাৰিলে কিয়? আপোনালোকে কিয় প্ৰস্তুত কৰি উলিয়াব নোৱাৰিলে? তেনেধৰণৰ স্কিম এটা ভেঞ্চাৰ স্কুলসমূহৰ কাৰণে যদি এটা স্কিম ব্যৱস্থা কৰি দিয়া হ'লে তেতিয়াওতো সেই শিক্ষাগুৰুসকল অকণমান হ'লেও উপকৃত হ'লহেঁতেন। গতিকে আপোনালোকে সেই শিক্ষাগুৰুসকলক মাহী আইৰ চকুৰে নেচাব। সেই শিক্ষাগুৰুসকল যথেষ্ট কষ্ট কৰি আছে। সেই শিক্ষাগুৰুসকল যথেষ্ট ভাগি পৰিছে। এওঁলোক আজি না পথাৰত খেতি কৰিব পাৰে, না হাজিৰা কৰিব পাৰে, না বিজনেছ কৰিব পাৰে, বেপাৰ কৰিব পাৰে, কাৰণ এওঁলোকৰ সময় নাই। সময় যদি পোৱা হ'লে খেতি কৰিও জীৱন ধাৰণ কৰি থাকিব পাৰে, বেপাৰ কৰিও জীৱন ধাৰণ কৰি থাকিব পাৰে, হাজিৰা কৰিও জীৱন ধাৰণ কৰি থাকিব পাৰে। কিন্তু সেই শিক্ষাগুৰুসকল সেইবিলাকৰ পৰা বিৰত। কিন্তু এওঁলোকৰ মনৰ অভাৱ নহয়, সাহসৰ অভাৱ নহয়, এওঁলোকৰ অভাৱ সময়ৰ অভাৱ। সময় এওঁলোকে পাব নোৱাৰে, কাৰণ সেই সময়বিলাক তেওঁলোকে স্কুলত খটায়, ল'ৰা ছোৱালীক পঢ়ায়, ল'ৰা ছোৱালীক সেই কথাবিলাককেই বুজায়, পাঠদান কৰে, ল'ৰা ছোৱালীক কি পদ্ধতিত আগুৱাই নিব পাৰিম। আজি মই যদি ল'ৰা ছোৱালীক সেই অঞ্চলৰ ল'ৰা ছোৱালীক যদি মই শিক্ষা দিব পাৰোঁ, শিক্ষাৰ পোহৰ দেখুৱাব পাৰোঁ, মোৰ ল'ৰা ছোৱালীকো সেইসকল যুৱক যুৱতীয়ে বা ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে শিক্ষাদান দিব পাৰিব। সেই কথা চিন্তা কৰি যদি মই বিদ্যালয়খন এৰি দিওঁ, এইখন অঞ্চলত বা এইখন বিদ্যালয়ত যোৱা শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসমূহৰ অৱস্থা কি হ'ব, সেই কথাবোৰ চিন্তা কৰি আমি বিদ্যালয়ত নিয়মানুৱৰ্তিতাৰে কাম কৰি আছোঁ বা কৰ্মৰত আছোঁ বা শিক্ষাদান দি আছোঁ। গতিকে আপোনালোকে সেইটো অকণমান চালি জাৰি চাওক, পৰিদৰ্শন কৰি চাওক। সেইখন বিদ্যালয় ওচৰত 5 কিলোমিটাৰ অন্তৰত বিদ্যালয় আছে নেকি? আপোনালোকৰ চৰকাৰী যিটো নীতি নিয়ম মতে আমি ক'ব বিচাৰোঁ, 5 কিলোমিটাৰ অন্তৰত যদি হাইস্কুল আছে, তেন্তে সেইখন বিদ্যালয়ক অকণমান দূৰত নি পেলাই তাতে বহুৱাৰ ব্যৱস্থা কৰক। চাওক, পাৰফৰ্মেঞ্চ এণ্ড নিড বেছ, সেই কথাটো আমিও স্বাগতম জনাইছোঁ। পাৰফৰ্মেঞ্চ এণ্ড নিড বেছ, সেই ৱাইজত বহুতো বিদ্যালয় প্ৰাদেশিকৰণ কৰিব পৰা অৱস্থাত আছে। সেই বিদ্যালয়বোৰক আপোনালোকে প্ৰথমে ইনিচিয়েটিভ লওক, প্ৰাদেশিকৰণ কৰাৰ ব্যৱস্থা কৰক। ইয়াৰ পিছতেই যদি ওচৰে স্কুল আছে, বিদ্যালয় আছে, সেই বিদ্যালয়সমূহক আপোনালোকে ডিষ্টেঞ্চ ৱাইজত বহুৱাৰ ব্যৱস্থা কৰক। দূৰত্ব ৱাইজত আপোনালোকে 3 কিলোমিটাৰে আপোনালোকৰ কোৱাৰ দৰে 1 কিলোমিটাৰ আঁতৰে LP স্কুল, 3 কিলোমিটাৰ আঁতৰে ME স্কুল, 5 কিলোমিটাৰ আঁতৰে হাই স্কুল, সেই
কথাৰেই আপোনালোকে সেইসমূহ স্কুল চেপ্টিং কৰাৰ ব্যৱস্থা কৰক। তথাপি সেইসমূহ স্কুলসমূহক আপোনালোকে বন্ধ কৰি নতুনকৈ পুনৰ স্কুল স্থাপন চৰকাৰী ফালৰ পৰা স্থাপন কৰা হ'ব বুলি ৰাইজক সেই প্ৰলোভনবিলাক নিদিব। গতিকে সেইটো আপোনালোকৰ ওপৰত মোৰ বিশেষ অনুৰোধ থাকিল। মই বেছি বহলাই নকওঁ। আপোনালোকৰ সকলো কৰ্মকৰ্তাসকললৈকেও মোৰ অৰ্থাৎ ৰাজনীতিবিদসকললৈকে মোৰ সেইবিলাক আশা থাকিল। আমিও মানৱ সম্পদ গঢ়ি আছোঁ, আমাকো জীয়াই থকাৰ অধিকাৰ দিয়ক। আমাকো এটা মান মৰ্যাদা দিয়ক, আমাকো এটা মৰ্যাদা দিয়ক। আজি 15 বছৰে 20 বছৰে 30 বছৰে বিনা বেতনে শিক্ষা দি আছোঁ, ল'ৰা ছোৱালীক পঢ়াই আছোঁ। ইয়াতেই আকৌ আপোনালোকৰ নতুন এটা নিয়ম আকৌ আপোনালোকে উলিয়ালে, টিউটৰ। সম্পূৰ্ণ শিক্ষকৰ মৰ্যাদা দিয়া নাই, আপোনালোকে আধা মৰ্যাদা দিছে। গতিকে সেই কথাবিলাক আপোনালোকে পুনৰীক্ষণ কৰক। আপোনালোকে সেই কথাৰ ওপৰত য'ত নেকি 15 বছৰ ধৰি 20 বছৰ ধৰি 30 বছৰ ধৰি এওঁলোকে পাঠদান কৰি আছে। ছাপ'জ ধৰিছোঁ এওঁলোকে ট্ৰেইন আপ বুলি ক'ব লাগিব। ট্ৰেইনিং কৰি শেষ কৰিলে বুলি ক'ব লাগিব। কাৰণ চৰকাৰীগতভাৱে আপোনালোকে যিটো ট্ৰেইন আপ কৰে জাষ্ট কিমান 2 বছৰৰ কাৰণে, অৰ্থাৎ BEd বা DLEd 2 বছৰীয়া কোৰ্চ। কিন্তু সেই 2 বছৰীয়া কোৰ্চত যিটো ট্ৰেইন আপ কৰে সেই একেই পদ্ধতিৰে আমি শ্ৰেণীত পাঠদান দি থাকিবলগীয়া হৈছে 15 বছৰ 20 বছৰ ধৰি। গতিকে আৰু কিহৰ ট্ৰেইনিং প্ৰয়োজন আছে? আৱশ্যক অনুপাতে আপোনালোকে 2 বছৰ পুনৰ আকৌ ট্ৰেইনিং বঢ়াই দিয়ক। পুনৰ 2 বছৰ ট্ৰেইনিং বঢ়াওক, বা 3 বছৰে বঢ়াওক, বা 5 বছৰে বঢ়াওক। কিন্তু তথাপি এই টিউটৰ শব্দটো আপোনালোকে উঠাই লওক, টিচাৰে কৰি লওক। টিচাৰৰ জৰিয়তে আপোনালোকে সেই ট্ৰেইনিংটো আকৌ পুনৰ 5 বছৰৰ কাৰণে বা 3 বছৰৰ কাৰণে ট্ৰেইনিং সেই শিক্ষাগুৰুসকলক দিয়াওক। গতিকে সদয় শেষত আপোনালোকলৈ সেইটো মোৰ বিশেষ অনুৰোধ থাকিল। আপোনালোকে সেইসমূহ ভেঞ্চাৰ বিদ্যালয়সমূহৰ কথা চিন্তা কৰি যাতেই যেন আগন্তুক আহিবলগীয়া চৰকাৰখনে সেই বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাৰ ব্যৱস্থা কৰে। যি চৰকাৰে নহওক, সেই চৰকাৰকে মই প্ৰাৰ্থনা জনাব বিচাৰিছোঁ। প্ৰাৰ্থনা জনাই ইমানতেই মোৰ ভিডিঅ' সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় হিন্দ।